তিনিচুকীয়াৰ মাজমজিয়াত নাহৰ ফুটুকীৰ তাণ্ডৱ। তিনিচুকীয়া ৰঙাগড়া পথৰ প্ৰাক্তন কাউন্সিলৰ দীপ্তি দাসৰ বাসগৃহত নাহৰ ফুটুকী বাঘৰ সন্ত্ৰাস। নাহৰ ফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত দীপ্তি দাস। আজি পুৱা তিনিচুকীয়াৰ ৰঙাগড়া পথৰ হোটেল এৰমাৰ সন্মুখত থকা প্ৰাক্তন কাউন্সিলৰ গৰাকীৰ বাসগৃহত নাহৰ ফুটুকীয়ে আক্ৰমণ কৰা পৰিলক্ষিত হয়। আহত দীপ্তি দাসক লগে লগে তিনিচুকীয়া গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নাহৰ ফুটুকীটোৱে কেনেকৈ চহৰৰ অঞ্চলত উপনীত হ'ল সেয়া এতিয়াও আচৰিত কথা। ততাতৈয়াকৈ নাহৰ ফুটুকীৰ তাণ্ডৱৰ কথা জানিব পাৰি অঞ্চলটোত এতিয়া ভয়তে ঘৰৰ পৰা ওলাবলৈ এৰিছে নাগৰিকসকলে। এই সন্দৰ্ভত বন বিভাগৰ পৰা সহায় বিচাৰিছে অঞ্চলটোৰ ৰাইজে। কথাটো মানে কুকুৰকেইটা খুব ভুকিছিলে ৰাতিপুৱা সময়ত ভুকিছে। সেইখিনি সময়ত মই গেট খুলি মই সিহঁতক সোমোৱাই থৈ গৈছোঁ অলপ আগতে। তাৰপিছত মই যেতিয়া সেইফালে পিছফালে গ'লোঁ কেলৈ ভুকিছোঁ বুলি, তাৰপিছত দেখিছোঁ এইটো ইয়াত গুন্ধি আছে। কেলৈ গুন্ধি আছে? এই দৰ্জাখন খুলি দিলোঁ। তাৰ ইয়াত ৰুমকেইটাৰ ভিতৰত চাইছে জানো? নাই চোৱাৰ পৰা আপুনি কি চালে আপুনি? নাহৰ ফুটুকী আছিলে? নাহৰ ফুটুকী পোৱালি, কিন্তু ইয়াৰ সমানে হ'ব। মই এনেকৈ ঠেংটো ধৰোঁতেই মানে এইখনতে ঠেংটো ধৰিলে নাই, সি ইয়াত কামুৰিলে। কুকুৰকেইটা ক'ত আছিলে তেতিয়া? কুকুৰকেইটা ওচৰতে আছে। কুকুৰকেইটা যাব নিদিয়ে একদম। সিয়ে এনেকৈ ধৰে। তেতিয়াই মুখখন দেখিছোঁ, সি মানে একদম বিৰাট ডাঙৰকৈ মুখখন মেলি। কেইটা বাজি আছিলে তেতিয়া? তেতিয়া 5টা বাজিলে। 5টা বাজিলে ন? মায়ে ৰাতিপুৱা চিঞৰ বাখৰ কৰিলে। তো মই ভাবিছোঁ কুকুৰ আহিছে বুলি। তাৰপৰা মই নামি আহিলোঁ, দেখিছোঁ গোটেই মাৰ ইয়াত মানে এনেকৈ তেজ ওলাই আছে গোটেই। তাৰপিছত এনেকৈ ডিঙিত হাতটো লগাই কিনে চিধা দৌৰ মাৰি আহিছে। মা ভিতৰলৈ মানে দৌৰ মাৰি আহিলে। তাৰপৰা মই গ্ৰিলখন বন্ধ কৰি পিনে তাৰপিছতে ধৰিলোঁ। প্ৰথমতে মা ভাবিছোঁ কিজানি ভ্ৰম হৈছে, কুকুৰ চুকুৰ বা কিবা বস্তুৱে হয়। ধামকৈ আৱাজ এটা শুনিলোঁ প্ৰথমতে ৰাতিপুৱা সময়তে। তাৰপিছতে কিবা এটা পৰিছে বুলি তাৰপৰা নামি আহিছোঁ। মাক দেখিছোঁ গোটেই তেজ ওলাই আছে। তাৰপৰা মাক এইফালে ডিঙিত ইয়াত 2টা ঘাট দেখিলোঁ। তাৰপিছতে হেৰি কৰি মেলি আমিতো ঘৰত অকল মোৰ ল'ৰা ছোৱালীকেইটা সৰু আছে, সিহঁতক লিখিয়ে থাকোঁ। তাৰপিছতে মাক মানে পিছত মোৰ চিনাকি ফোন কৰি মেলি তাৰপিছতে আগফালে এতিয়া মায়ে কি ক'লে? কিহে আক্ৰমণ কৰিলে? বাঘ বুলি কৈছে। নাহৰ ফুটুকী? মায়ে কওঁতে নাহৰ ফুটুকী বুলিয়ে কৈছে। আপোনালোকৰ ঘৰটো ক'ত? হোটেল এৰমা ৰেচিডেঞ্চি ডাইৰেক্ট অপজিটৰ ঘৰটো, ড্ৰেইনৰ কাষৰ ঘৰ। মাৰ নামটো কি? দীপ্তি দাস। তিনিচুকীয়াৰ পৰা ব্যুৰো চিফ সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24।